আৰু যোৱাকালি আমি আছিলোঁ ইয়াতে দাৰভাংগা হোটেল ডাক্স হোটেল এণ্ড ৰেষ্টুৰেণ্ট হোটেল বহুত ধুনীয়া যোৱাকালিতো মানে পূৰা ছেটিছফেকশ্যন আৰু পইচা যিমান লৈছে ৰুমো ইমান ধুনীয়া দিছে পূৰা আজি কি লক্ষ্ণৌ হ'বনে আজি যদি লক্ষ্ণৌ নকওঁ নহয় আৰু দুদিন লম্বা হৈ যাব ষ্টে আমাৰ গম পাইছানে চশমাটো আপুনি মুখত আমি যিমান পাৰোঁ আমি যাবই লাগিব মানে ট্ৰাই কৰিব লাগিব চশমা মুখত পিন্ধে নেকি আপুনি চশমাটো মুখত পিন্ধি আছিলে মানে মুখতো ৰ'দ লাগে ন যাওঁ আৰু এইপিনে আমাৰ বাইক ৰেডি হৈ গৈছে এইপিনে আমাৰ বাইক এইপিনে আয়ুবৰ বাইক উজ্জ্বলৰ বাইক হয় উজ্জ্বলৰ বাইক এই আগত আৰু ইয়াতে সেইপিনে বাহিৰত গৈছে চাবৰ কাৰণে ৰাতিপুৱাৰ পৰা মানে মানুহ এজনে কিবা এডভাৰটাইজে কৰি আছে নে কি ইমান চিঞৰি মানে কৈছে মই ৰাতিপুৱা 6টা বজাত খাই পাইছোঁ 6টাৰ পৰাই মানে পূৰা চিঞৰি আছে মোৰো মন গৈছিল যে কি বস্তু হয় এইটো চাবৰ কাৰণে ইমান জোৰে চিঞৰি আছিলে সেইকাৰণে ইয়াতে চাব গৈছে তিনিজনে চাব গ'ল আৰু মই ইয়াতে বাইক ৰখি আছোঁ শুনি লওক অলপ কেনেকুৱা চিঞৰি আছিলে কেদাৰনাথ পোৱাৰ নিচিনাই শুনা পাওঁ দেখোন মই মাজে মাজে কেদাৰনাথ যামতো সেইকাৰণে চাৰিওপিনে কেদাৰনাথ চাই আহিলা নে কি হয় বাছ ষ্টেণ্ডত চিঞৰি আছে বাছ ষ্টেণ্ডত ৰাতিপুৱাৰ পৰা চিঞৰি আছে তাকেতো ইমান চিঞৰিছে দিনটোতে মানে চবে চাব গৈছিলে এইটো কি হয় পথাৰৰ মাজত বাছ ষ্টেণ্ড পথাৰৰ মাজত একো মানে সীমা চিমা নাই আৰু মাইক লগাই মাইকত চিঞৰি আছে চাগে সেইকাৰণে ইমান চাওঁ আৰু গুড মৰ্ণিং নহয় এতিয়া গুড আফটাৰনুনে হৈ গ'ল আজি আমাৰ কেইটা বজাত ওলোৱা কথা আছিল আজি আমাৰ 6টা 7টাতে ওলোৱা কথা আছিল কিন্তু যোৱাকালি বিকাশে বোলে এডিট কৰোঁতে বহুত দেৰি হ'ল সি ৰাতিপুৱা টাইমতহে শুইছে আমিতো জল্দি শুই গৈছোঁ তো সিও ৰাতিপুৱা টাইমত শুইছে উজ্জ্বলাও ৰাতিপুৱা টাইমত শুইছে বোলে সেইকাৰণে অলপ দেৰি হ'ল এতিয়া বাজি গ'ল 12টা আৰু আজি আমাৰ টাৰ্গেট আছিল দাৰভাংগা টু লক্ষ্ণৌ 600 কিলোমিটাৰ কিন্তু এতিয়া 600 যায় কিমান কিলোমিটাৰ হয় গৈ থাকিলেহে গম পাম তারপরে গরম এতে তো বহুত গরম ন 40 চলি আছে ইয়াতেতো আৰু অভাৰ গৰম আমাৰ তাত বা কিমান গৰম নাজানো আৰু বিকাশে মানে ক'ৰবাত গ'লে আহিবই পাহৰি যায় ফল মূল দেখিলে আনিছিল চাগে ফল কালি আপোনাৰ ডান্স চাইছে নাই কোনটো মই চোৱাই নাই উজ্জ্বলা ডান্সটো কেনেকুৱা লাগিছে আপোনালোকে উজ্জ্বলা ভিডিঅ' চাই কমেণ্ট কৰি দিব আচ্ছা এই ডান্স এইটো ক'ত থ এইটো পিংকি বেনাব চিগাৰেট এইটো পিংকি বেনাব পেক কৰি থাকে টেপ মাৰি কিনে থৈ দিম মুখত আৰু এইটো পিংকি বেনাব ব্ৰাছটো কৰা আকৌ এনেকৈ ক্ৰীম ল'ব আহিছে আহিবে মানুহ যে কলগেট লৈ ব্ৰাছ নাথাকিলে অলপ কলগেট দিয়কচোন তাতে ব্ৰাছ नाम हाँ यही वो जगह था जहाँ पे हम लोग आया नहीं था सुमिरन भाई गुरुंगा आ जाओ यार क्या कर रहे हो यार तुम लोग आओ यार राइड पे सुमिरन तो आजकल दिल्ली वाला हो गया हरियाणा से छोरा हो गया वो भागना करेंगे क्या ভাইৰেল হোৱাইট টন লগাই পুৰা হোৱাইট হৈ গৈছে দেখাই দিয়া বাহ गर्ल्स साइलक आइबे बोगाते देखा इंस्टाग्रामत पेजत আৰু তুমি কি লগাচোন মই নেচাৰেল লগো মিল্ক ইজ হোৱাইট কাউ ইজ ব্লেক এইটো কথা মনত পৰিছে তুমি বোলে সৰুতে গাখীৰৰ ৰং কলা গৈছিলা কাউৰীৰ ৰং বগা হু সেড দিস মম said this মই মাক সেইদিনা মা কৈ আছিলে তেতিয়া মোৰ এতিয়া মনত পৰি গ'ল বোলে সৰুতে মাষ্টাৰে যে সোধে গাখীৰৰ ৰং কি কলা কাউৰীৰ ৰং কি বগা মানুহ কমেডি হাঁহাব মানে মানুহ যান্ত্ৰিক জীৱনতাৰ মাজত ভাগ দৌৰ কৰি জিন্দগী মে হাসনা মানা সেনেকুৱা এটা হৈ গৈছে সেইকাৰণে মই সৰুৰ পৰা কমেডি কৰি পেলাই মানুহ হহাইছিলোঁ তোমাৰ কাৰণে আৰু এটা বস্তু লৈছোঁ আজি লিপ গ্লছ यही वो लिप्स था বা ডাকু মংগল সিং এটা কেনে বেলেগ কালাৰ আমাৰ ব্ৰঞ্জ দেখিলে ভয়ে খালো হয় তোমাক এতিয়া
লিপষ্টিক লগাব নালাগে আৰু উঠটো ফাটি গৈছে ইমান ষ্টাইল ল'ৰাটো মানে বাইক চলাব সময়তো লিপষ্টিক চিপষ্টিক লগাই লয় এতিয়া পুৰা আৰু নিম্বু পানী আৰু চতুৱা খাই আজি ৰাইডটো ষ্টাৰ্ট কৰি ল'ম। বিকাশতে খাব চতুৱা, মই খাম নিম্বু পানী। আৰু ৰ'দো আজি অভাৰ আছে, গৰম অভাৰ, সেইকাৰণে খাই ল'ম নিম্বু পানী। পেটটো ঠাণ্ডা হৈ থাকিব, খাই লৈ আজি ৰাইড ষ্টাৰ্ট। আৰু আজি ওলাওঁতে অলপ দেৰিয়ে হৈ গ'ল, সেইটো কাৰণে খাই লৈ পেটটো ঠাণ্ডা কৰি গৈ থাকিম। 15 रुपया भाई 2 आदमी खाए ना 30 हो गया आयुब cheers। तुम्हें पूरा हाल बस्तो। इसमें क्या क्या दिया है भैया? क्या क्या दिया है इसमें? इसमें कलजीरा है, नींबू है। आपको एबार कुहियार रस खाब रखी गलो, इमान गरम আজি। आयुब এই কুহিয়াৰ যে ৰস ওলাইছে দেখিছা না? কেনেকুৱা ৰস ওলাইছে? লাষ্টত মাজতে চাউণ্ডে ওলাইছিলে মই এইবোৰ খুলি কিনে গাত পৰি নগ'লে হ'ল। আগতে আমাৰ মাহঁতে উৎপাত কৰিলে এনেকুৱা কয় আজি কুহিয়াৰ ৰস ওলোৱাতে ওলাম, আজি কেনেকুৱা ওলাইছে দেখিছানে? পূৰা মানে গোটেই চেপি নাই, সেইটোকো চেপি ওলাই দিছে। এনেকুৱা আগতে আমাকো মায়ে ধমকি দিছিল আজিতো ঘৰত কুহিয়াৰ ৰস। আজিও আমাৰ ব্ৰেকটো বেছি হৈ আছে নেকি? চোৱা মই এটা কথা ক'ম, জিন্দগী মানে হ'ল ব্ৰেক, ব্ৰেক মানে হ'ল জিন্দগী। ছেটিং বয় মানে হ'ল আয়ুব, আয়ুব মানে হ'ল ছেটিং বয়, হয় নহয়? এনে বিকাশত ড্ৰন ওলাইছে, মোৰ আৰু আজি অৱস্থা নহয়। ৰাতিপুৱা সেই 2টা ব্ৰেড 1 কাপ চাহ খাই আহিছিলোঁ। তোমাৰ মুখখন দেখুৱাই দিওঁ অ' ছোৱালীজনী ভাগৰ আধা মৰা হৈ গ'লো ভোকতে। আৰু ক'ত? কেনেকুৱা লাগিছে আজি? আৰু গোটেই আমি বহুত পানী লেমন জুচ পানী খাই জীয়াই আছোঁ। আৰু আমাৰ ৰাস্তাটো অলপ ভুল লাগে। আমি কাঠমাণ্ডু গৈ পালোঁ হয় নেপাল কাঠমাণ্ডু গৈ পালোঁ আৰু 20 কিলোমিটাৰমান গ'লে। 20 কিলোমিটাৰ মান কাঠমাণ্ডু। ভাগ্য ভাল পেট্ৰল পাম্পৰ দাদাটো কৈ দিলে, নহ'লেতো পেট্ৰল নভৰালে আমি গৈয়ে থাকিলোঁ হয় ন? নাই একচুৱেলি কি ন, ৰাইডাৰ মানুহ কথা, য'তে মন যায় ত'তে গুচি যাব পাৰোঁ। আমি পেট্ৰল ভৰাবলৈ নেপাল গৈছোঁ, নেপালৰ পৰা ঘূৰি মোৰ আহিছোঁ। এবাৰ হেৰি ডাউট হৈছিলে নেপালৰ যে হেৰি পেট্ৰলৰ গাড়ীবিলাক যে আহি আছিলে, মই ভাবিছোঁ ইপিনৰ পৰা কিয় আহি আছে। একো নাই, আমি এনেই পেট্ৰলটো ভৰাই আহিলোঁ নেপালত। পেট্ৰলটো মানে কি আৰু বজা নাই, এনেই খালী ৰাস্তাটো হৰ্ণ বজাই যায়, মানে কথাও পাতিব নিদিয়ে মানুহ। তাকেতো বাপৰে ৰাস্তাত হৈও মানে এনি টাইম হৰ্ণে বজাই থাকে। মোৰ মাইণ্ডত হয় এনেই খালী ৰাস্তা। হেডফোনটো লগাই লওঁ খালি হৰ্ণটো হেৰি কৰি আছে, মানে চাই আছে ভালে আছেনে নাই। আমি মানে এনেই পেট্ৰলটো ভৰাই আহিলোঁ নেপালত, ওচৰত আৰু নেপাল নগ'লোগৈ। তাৰপিছত আহি আৰু এতিয়া যাম আৰু আমাৰ ডেষ্টিনেশ্যনটোৱে মেইন, গৈ থাকিম আৰু তাত। ৰাতি কেনেকৈ বিহাৰী ওলাব পৰা নাই, এনেকৈ নহ'বতো চকু কথা কৰিব লাগিব। মইতো কৰিমেই, ভুলটো চব আহিব। ভুলটো চব মোৰ, মই ভুল ৰাস্তা লৈ গ'লোঁ। চব আমৰ গছ, পুৰা আম আৰু লিচু, ইমান লিচু আৰু আম দেখা পাইছোঁ, ছিঙি আনিব মন গৈছে। বা ধুম মচালে। চলাইছে বাজাজ পালচাৰ আগতে আকৌ यहाँ पे क्या पुलिस वुलिस नहीं पकड़ता है आदमी लोगों को? এই भैया कुछ नहीं करते है जी ऐसा क्यों बाइक चलाता है, धूम मचा लेता है। আৰু এইপিনে চান হৈছে ডুবু আৰু মই এতিয়া বহি গ'লোঁ উজ্জ্বল দাৰ লগত, চিফ্ট হৈ গ'লোঁ। লাডাখতো মই আপোনাৰ লগতে বহিছিলোঁ। বাপৰে বাপ, নন ষ্টপ মানে ইয়াতে উঠিব এটা বাইকত দেখিছোঁ 4জনমান উঠিছে, না হেলমেট আছে না কি আছে, এনেকুৱা যাই আছে। আৰু এতিয়া মই মানুহ হেলমেট পিন্ধা দেখাই নাই। আৰু এতিয়া আমাৰ ব্ৰেক হৈ গৈছে, গধূলি টাইম, এতিয়া খাই আছোঁ চবে ম'ম'। এতিয়া খাই লওঁ ম'ম' জল্দি। আৰু আজি আমাৰ হ'ব ৰাইড, নাইট ৰাইড। কি হ'ব তুল্লা আজি আমাৰ অলপ ওলাওঁতেও দেৰি হ'ল, সোমাওঁতেও দেৰি হ'ব। হোটেলত সোমাওঁতে এতিয়া বাজি আছে 10টা। আমি গৈ আছোঁ আজি গৰখপুৰলৈ। ইয়াতে মানে হোটেলে নাই ক'তো। চালোঁ হোটেলকেইটা, উজ্জ্বলাহঁতে গৈছে আহিল, কিন্তু ভাল হোটেল নাই। আৰু মানে জাগাটো পূৰা গাঁও টাইপ, এটাও হোটেল নাই। তো এইটো কাৰণে যাব লাগিব আমি গৰখপুৰলৈ। তাতে উজ্জ্বলাই হোটেল বুক কৰি দিছে ন?
এনে জিনটো চলাই আছে আয়ুবৰ বাইক, উজ্জ্বলাৰ লগত মই বহিছোঁ, বিকাশে বহিছে আয়ুবৰ লগত। ভয়ানক জংঘল, আন্ধাৰ, আন্ধেৰা কায়েম ৰহে। এইটো আহি গ'ল। कहाँ जाना है आप लोगों को? ठीक है आज गोरखपुर जाएंगे हम लोग। गोरखपुर। चलिए ज़्यादा दूर नहीं है, 70 किलोमीटर है। ঠিক আছে ভैया। যে সদায় ৰাতিপুৱা ওলাবা ৰাইডত, দেৰি নহয় বুজিছা। আয়ুবে বিকাশৰ বাইক চলাইছিল, কি জিনটোৱে আয়ুবৰ বাইক, উজ্জ্বলদাটো চলাইছে, মই বহি বহি আহিছোঁ। বেটেৰীটো দাম হৈ গ'ল এতিয়া। Baca sudah. যোৱা লগত